Hello friends, welcome to my channel Sukafa Hazarika. আজি মই আপোনালোকক লৈ গৈ আছো আমাৰ দুলিয়াজানত থকা এখন RCMৰ PUC লৈ। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। আপোনাৰ নামটো জনাব। মোৰ নামটো এনে সন্ত দ্বাদশনা আৰু PUC নাম হ'ল শিৱ সন্ত পিকআপ চেণ্টাৰ। আৰু আপোনাৰ PUC খন এতিয়া বৰ্তমান কোন জেগাত আছে? এইটো মই আছে মানে বেচেলৰ কোৱাৰ্টাৰৰ ওচৰতে, দুলিয়াজান বেচেলৰ কোৱাৰ্টাৰৰ ওচৰতে আছে। হয় হয়। আৰু তাৰ ওচৰতে ATM আছে, দোকানৰ ওচৰতে। তো আপোনাৰ মানে এইখন PUC খোলাৰ এনে কিমান বছৰ হ'ল? মই এইটো 2.5 বছৰ পাৰ হ'ল মানে। 2.5 বছৰ ন? এইটো দুৰ্গা পূজা আহিলে 3 বছৰ হ'ব। হয়। তো মানে আপুনি কেনেকুৱা পাইছে এতিয়া? PUC খুলি ভালে পাইছোঁ। হয়। বেয়া পোৱা নাই মানে। বিজনেছটো কেনেকুৱা এতিয়া মানে আপোনাৰ কেনেকুৱা হৈছে? বিজনেছটো ভালেই চলি আছিলে, কিন্তু লকডাউন কাৰণে বিজনেছটো অলপ ডাউন হৈ গ'ল। হয়। কিন্তু এতিয়া বস্তুবিলাক পাই আছোঁ। আগতে লকডাউনতে বস্তুবিলাক পোৱা নাই, কিন্তু এতিয়া বস্তু চবে পাই আছোঁ। তো আপুনি মানে দৰ্শকক জনাব বিচাৰিব নি আপোনাৰ মানে এখন সৰুকৈ মিনি আপুনি PUC এখন খুলিব হ'লে কি কি ৰিকুৱাৰমেণ্ট হয়, কি কি দৰকাৰ? আজিকালি এতিয়া আগততো কম আছিলে, আজিকালি মানে এটা PUC খুলিবলৈ 5 লাখ টকা লাগিব। হয়। আৰু চিকিউৰিটি মানে 20,000 টকা দিব লাগিব আগতে। তাৰপাছত তাত ফৰ্ম আছে, আমাৰ যিবিলাক চহৰ আছে মানে, হয়, আমাৰ যেনেকৈ ছত্তীশগড় হওক, বেজবৰুৱা চহৰ, এইবিলাকৰ লগত কনচাল্ট কৰিব লাগিব। সিহঁতি দোকান দিব নে নাই এতিয়া মানে ওপৰৰ পৰা অৰ্ডাৰ আহিব। তাৰ পাছতে দোকানটো খুলিব পাৰিব। হয়। তাৰপিছত আপুনি যে এই PUC খুলিবলৈ যিখিনি আপোনাৰ প্ৰডাক্ট, সেইখিনি আপুনি এনে ক'ৰ পৰা আনিব লগা হৈ যায়? এতিয়া আমি PUCত মানে আনিবলৈ গ'লে আমি তিনিচুকীয়া ডিপুৰ পৰা আনিব লাগিব। ডিপুৰ পৰা আনিব লাগে। ডাইৰেক্ট আনিব নহয়, ডাইৰেক্ট এতিয়া যেনেকৈ আমাৰ য'ত এই আছে, আমাৰ অফিচ আছে, মেইন অফিচ, তাৰ পৰা তিনিচুকীয়াত যায়। তিনিচুকীয়াৰ পৰা আমি আনিম। কেতিয়াবা তিনিচুকীয়াত নাপালে আমি যোৰহাটৰ পৰাও আনিম। যোৰহাটৰ পৰা আনিলে অলপ আমাৰ খৰচাটো বেছি হয়। কিন্তু তিনিচুকীয়াৰ পৰা যদি বস্তু চব পাই যাম, তেতিয়া আমাৰ কাৰণে ভাল মানে।
তাৰপিছত এইটো এতিয়া আপুনি দৰ্শকসকলক জনাব বিচাৰিব এইটো মানে কেনেকৈ বিজনেছটো ষ্টাৰ্ট কৰিব পাৰি এইটো বিজনেছটো ষ্টাৰ্ট আপুনি যদি বিজনেছ কৰে তেনেহ'লে 5 লাখ টকা লাগিব যদি আপুনি আইডি খোলে আপোনাৰ নিজৰ মানে আইডি খুলি যদি মানে নিজকে চলাম মানে ঘৰ চলাম তাৰপিছত আগত কেনেকৈ আছে বজাৰ কৰিব লাগে বজাৰ কৰি মানে বস্তুবিলাক চব ভালে আমাৰ যিকেইটা এতিয়া মেডিচিনবিলাক আছে যেতিয়া উমেন আছে মেন আছে ভিউ আছে S5 আছে গামা আছে এইবোৰ সব বহুত বেমাৰৰ কাৰণে ভাল যেনেকৈ কাৰোবাৰ প্ৰেছাৰ আছে কাৰোবাৰ চুগাৰ আছে চুগাৰৰ মেডিচিন আমাৰ থাকে আৰু ল'ৰা ছোৱালীৰ কাৰণে কিউছ আছে আৰু এইটো আমাৰ কি এনাৰ্জি ভিটাও আছে আৰু যেনেকৈ চাবোন টাবোন হ'ল যি হ'ল মানে তেলবোৰ চব আমাৰ বিৰাট ভাল মানে যাৰ গেছ উছ আছে যাৰ কিবা কিবি আছে ধেৰ বেমাৰ পেটৰ সেইবোৰ মানে ভাল কৰে মানে আৰু এতিয়া কোনোবাই যদি এতিয়া নিউকে জইনিং কৰিব বিচাৰে তেওঁলোকে কিমান মান তেওঁলোকে বজাৰ কৰিব লাগে ফাৰ্ষ্ট জইনিং কৰিবলৈ হ'লে এনেতো 1500 টকা 1100 টকা ফাৰ্ষ্ট জইনিং কৰিলে হৈ যায় আৰু সেইটোৱে আৰু তো তাৰপিছত এতিয়া আৰু মানে মই এতিয়া আপোনাক সুধিব বিচাৰিছোঁ এইটো তো আপুনি অলপ আপোনাৰ PUC খনৰ অকণমান যিখিনি প্ৰডাক্টছ আছে সেইখিনি অলপ দেখাই দিব দৰ্শকক ঠিক আছে আহিছোঁ মই এইটো আমাৰ কলগেট হয় দাঁতৰ কাৰণে মানে বহুত ভাল বস্তু এইটো এইবোৰ দাঁতৰ কাৰণে চবেই ভাল কিন্তু বেছিকৈ ভাল এইটো মানে যেনেকৈ যিবিলাক বেমাৰ থাকিলে দাঁতৰ এইটো ভাল হয় এইটো নামটো আপোনাৰ কেভিকো আমি এনে অল পাৰপাছ বুলি ক'ম অল ৰাউণ্ডাৰ টুথপেষ্ট বুলি ক'ম আজি এইটো নাম কম আমি মাল্টিপাৰপাছ কি হাৰ্বাল টুথপেষ্ট বুলি ক'ম আচ্ছা এইটো হ'ল ল'ৰা ছোৱালীৰ কাৰণে এইটো ন ল'ৰা ছোৱালীৰ কাৰণে মানে ক্ৰিপছ হয় এইটো মেংগো আছে আৰু চকলেট কালাৰ আছে এইটো আমাৰ RCMৰ টাই হয় এইটো হ'ল না এইটো হ'ল আমাৰ ঠাণ্ডা দিনৰ কাৰণে ইনাৰ হয় আচ্ছা এইটো হ'ল আমাৰ বেগ এইটো বেগ আছে বেগ বহুত ভাল বস্তু আৰু এইটো মোজা আছে এইটো আমাৰ দাল হয় দাল হয় এইটো হেলগাৰ্ড হয় এইটো আমাৰ কেছ হ'ল লেডিছৰ কাৰণে এইখিনি আৰু এইটো আমাৰ আটা হয় আটা আছে আৰু এইটো আমাৰ হেণ্ড ৱাছ হয় মানে আমাৰ ডেটলক্স হেণ্ড ৱাছ বুলি কয় এইটো হয় আৰু এইটো মানে আমাৰ শ্বেম্পু এইটো শ্বেম্পু হয় এইটো চুলিৰ কাৰণে ভাল মানে চুলি যাৰ ঝৰে আৰু এইটো যাৰ গ্ৰেণ্ডফ্ল আছে মানে খুব হয় আৰু এইটো পাউডাৰ হয় আৰু এইটো পাউডাৰ এইটো ভেজিটেৰিয়ান মিট হয় আৰু এইটো হ'ল আমাৰ 3-1 আগৰবাতি এইটো হ'ল আমাৰ এইটো আচাৰ হয় মেংগো আৰু পিক্কা আছে আৰু এইটো ভুজিয়া হয় এইটো আমাৰ হেণ্ড ৱাছ হয় চেনিটেশ্যন হেণ্ড ৱাছ এইটো ফুড ক্ৰীম হয় এইটো শ্বেম্পু হয় এইটো হয় আমাৰ বডি লোচন আচ্ছা এইটো এনাৰ্জি ভিটা আৰু এইটো এল'ভেৰা হয় এইটো মুখৰ কাৰণে ফেয়াৰ এণ্ড চাইন্স এইটো ফেচ ৱাছ হয় ফেচ ৱাছ মানে আমাৰ টিয়ে এইটো বনায় মানে চাহপত্তি এইটো কাৰণে এইটো বহুত ভাল বস্তু ফেচ ৱাছটো আৰু এইটো হ'ল আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ জোতা এইটো চাহপত্তিটো হ'ল আমাৰ এইটো হয় আধা কেজি আছে 100 আছে GOT বুলি কয় বহুত ভাল এইটো আমাৰ মুখ পাপৰ হয় এইটো বিস্কুট এইটো হ'ল আমাৰ ধনিয়া আৰু এইটো হ'ল আমাৰ জাম আৰু এইবোৰ কাপোৰ ধোৱা চাবোন হয় এইটো আমাৰ গা ধোৱা চাবোন এইটো কাপোৰ ধোৱা চাবোন বুলি ক'ম এইটো গা ধোৱা চাবোন এইটো বাচন ধোৱা চাবোন এইটো আমাৰ ডেটল চাবোন গা ধোৱা এইটো সেন্সেশন চাবোন এইটো আমাৰ সৰু আমাৰ এইটো আছে কি নিম চাবোন বুলি কয় এইটো হয় এল'ভেৰা ঠিক আছে এইটো নিম চাবোন ডাঙৰটো আছে আৰু এইটো আমাৰ হৰি সঞ্জীৱনী যা আমাৰ কিয় গাৰ্ডেনৰ কাৰণে ভাল মানে সেইটো কাৰণে ভাল আৰু এইখিনিয়ে মানে আৰু আছে বস্তু এফালে খাবলৈ পালে যেনেকৈ আছে এইটো আমাৰ ল'ৰা ছোৱালীৰ কাৰণে চিকোলেট কৰ্ণফ্লেক এইটো হিং পেৰা বুলি কয় হজমৰ কাৰণে এইবোৰ আগৰবতী হয় এইবোৰ চব আটা এইবোৰ হ'ল আমাৰ এইটো Fortis বুলি কয় এইটো হৰি সঞ্জীৱনী এইটো বাচন ধোৱা এইটো টয়লেট ক্লিনাৰ তাৰপিছত এইটো আছে উমেন মেন ওমেগা S5 গামা আৰু এইটো হ'ল কি নাম ভিউ
এইবোৰ চব মানে এইটো ভিউটো চকুৰ কাৰণে হয়। এতিয়া আপোনাৰ মানে পিউচিত যথেষ্টখিনি বস্তু ষ্টকত আছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ছাইডত থকা বেল আইকনটো বজাই দিব। মই আপোনালোকলৈ আকৌ বৰ ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম। আজিলৈ ধন্যবাদ।